মঙ্গলদৈত শোকাবহ ঘটনা বজ্ৰপাত পৰি মৃত্যু এজনৰ। এই মুহূৰ্তৰ এক বিশেষ খবৰ মঙ্গলদৈৰ মোৱামাৰীত সংঘটিত হৈছে এক শোকজনক ঘটনা আৰু বজ্ৰপাত পৰি থিতাতে মৃত্যু হৈছে গোবিন্দ চৰকাৰ নামৰ এজন ব্যক্তিৰ। আনহাতে নিহত গোবিন্দ চৰকাৰৰ জীয়ৰী অনামিকা চৰকাৰো গুৰুতৰভাৱে আহত হৈছে। গোবিন্দ চৰকাৰে পথাৰত কাম কৰি আছিল আৰু সেই সময়তেই কামত সহায় কৰি আছিল তেখেতৰ জীয়ৰী অনামিকাই, আৰু সেই সময়তেই সংঘটিত হৈছে এই দুখজনক ঘটনা। নিহত গোবিন্দ চৰকাৰৰ জীয়ৰী অনামিকা চৰকাৰ আহত হোৱাৰ পিছতেই তেখেতক মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে গুৱাহাটীৰ GMCHলৈ। আনহাতে মৃত গোবিন্দ চৰকাৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অনা হৈছে মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ। এই মুহূৰ্তৰ এক দুখজনক খবৰ মঙ্গলদৈৰ মোৱামাৰীত সংঘটিত হৈছে এক দুখজনক ঘটনা আৰু বজ্ৰপাত পৰি মৃত্যু হৈছে গোবিন্দ চৰকাৰ নামৰ এজন ব্যক্তিৰ। আৰু খবৰ অনুসৰি গোবিন্দ চৰকাৰে তেখেতৰ জীয়ৰী অনামিকা চৰকাৰৰ লগত পথাৰত কাম কৰি আছিল আৰু সেই সময়তে সংঘটিত হৈছে দুখজনক ঘটনা। ছাৰ, আমাৰ তাৰমানে খুৰা টাউনত ৰাতিপুৱা গাখীৰ লৈ আহিছে, গাখীৰ বিক্ৰী কৰি খালে গোবিন্দ চৰকাৰ। গাখীৰ লৈ যাওঁতে তাৰমানে হঠাতে অনবৰতে তাৰমানে বৰষুণ এনেকুৱা হঠাৎকৈ আহি গ'ল। তাৰপিছত ঘৰ নাপাওঁতে ধানবিলাক তাৰমানে ৰ'দত দিছিল, মানে তল গৈ আছিলতো পানীত, সেইখিনি তাৰমানে শুকাবৰ কাৰণে মেলি দিছিল বস্তুটো। তাৰমানে ল'ৰাও আছিল আৰু ছোৱালী আছিল একেলগে, ভাবিছে যে একেলগে বস্তুটো আমিও কামটো কৰি দিওঁ। তাৰপিছত হঠাতে ঢেৰেকণি বৰষুণ বতাহ এনেকুৱা আহিল, ছাডেনলি তাৰমানে ঢেৰেকণি পৰি খুৰাটো তাৰমানে ঢেৰেকণি পৰি লগালগ ঢুকাই গ'ল। আৰু মোৰ ভণ্টি মানে গোবিন্দ চৰকাৰৰ ছোৱালীটো তাৰমানে চিৰিয়াছলি হৈ আছে, অনামিকা চৰকাৰ এতিয়া চিভিল হস্পিটেলতে ইয়াতে আছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ক মানে অনুৰোধ জনাইছোঁ, একদম দুখীয়া 5টা ল'ৰা ছোৱালী আছে, মানে আপোনালোকে যদি কিবা অলপ সাহায্য বিচাৰি, এইটোৱে মোৰ তাৰমানে কৃতজ্ঞতা কৰিছোঁ। বহুত চিৰিয়াছলি অৱস্থা, বহুত চিৰিয়াছ, ৰেফাৰ কৰিছে। হয়। মঙ্গলদৈৰ পৰা ভৱেশ কলিতাৰ প্ৰতিবেদন, নিউজ টাইম 3।